সূৰ্যস্তবসু একাদশ ৰুদ্ৰঋষি গন্ধৰ্ব গ্ৰহক নাগনত আখিলা খবে হৰিষি আইল ইন্দ্ৰ চন্দ্ৰ কুবেৰ বৰুণ সূৰ্য সমজত দেৱ অপেচৰাচয় চাৰণ কিনাৰ নৰৈল স্বৰ্গত এতিয়া কৃষ্ণৰ কি মহালীলা চাওক। এতিয়া শুকমণিয়ে কৈ আছে ৰজা পৰীক্ষিতৰ আগত, প্ৰভু ভগৱন্তই নিজৰ ইচ্ছামতেই নিজৰ যোজনামতেই যদুবংশ ধ্বংসৰ সমস্ত ব্যৱস্থা গোপনে গোপনে কৰি আছে। এই যদুবংশক ধ্বংস কৰি তেওঁ বৈকুণ্ঠলৈ গুচি যোৱাৰ মানসেৰে এতিয়া যদুবংশৰ ওপৰত মহা অভিশাপ ঋষিমুনিসকলৰ জৰিয়তে তেওঁ প্ৰদান কৰিলে। আৰু লগে লগে গোটেই যদুবংশত এতিয়া হাহাকাৰ লাগি আছে। যি এটা বিবৰ্ণপ্ৰায় পৰিৱেশ সৃষ্টি হৈছে প্ৰতিজন যদুবংশৰ লোকৰ অন্তৰত। তাৰ পৰিৱৰ্তে আকাশত থকা দেৱতাসকল, বৈকুণ্ঠত থকা পাৰিষদসকল আৰু ব্ৰহ্মা ৰুদ্ৰকে আদি কৰি সেই সমস্ত দেৱশ্ৰেষ্ঠসকল আনন্দত উত্ৰাৱল হৈ আছে। এতিয়া মহানন্দ হৈ আছে আকাশত বৈকুণ্ঠত যে কৃষ্ণই যেনেকেই নহওক দীৰ্ঘদিনৰ পিছত ধৰাধাম এৰি থৈ আকৌ বৈকুণ্ঠলৈ গুচি আহিব। এই বাৰ্তাটো তেওঁলোকে স্পষ্টভাৱে পায় আনন্দত মতলীয়া হৈছে। কিন্তু ইফালে যদুবংশত যি এটা বিবৰ্ণপ্ৰায় পৰিস্থিতি, ভাবিলে আচৰিত লাগে। কি প্ৰভু ভগৱন্তৰ লীলা ঘটনা কৰে এটা, কিন্তু সেই ঘটনাটোৰ প্ৰভাৱ সমস্ত জগতত ভিন্নজনক ভিন্ন ভাৱেৰে সেই প্ৰভাৱ তেওঁ দি দিয়ে। কিবা এটা ঘটনা হৈ আছে, সেই ঘটনাটোৱে কৰিব কাৰোবাৰ মনত দুখ বেজাৰ আৰু কাৰোবাৰ মনত মহা আনন্দ আৰু উল্লাস। যাৰ যেনেকুৱা ভাৱনা সেই অনুসাৰে, যাৰ যেনেকুৱা কৰ্মৰ সংস্কাৰ সেই অনুসাৰে সেই ঘটনাটোত জড়িত হৈ তাৰ পৰা সমস্ত ৰূপ ৰস যেন পাবলৈ সক্ষম হয়। আজি এই দেৱতাসকল আজি কৃষ্ণৰ ওচৰলৈ আহিবৰ কাৰণে প্ৰযত্ন কৰিছে মহা হৰ্ষোল্লাস কৰি। ব্ৰহ্মা আহিছে শংখযানত আৰু লগতে হৰও আহিছে বৃষবাহনত, লগতে তেওঁৰ ভাৰ্যা পাৰ্বতী আহিছে, ব্ৰহ্মাৰ লগত সৰস্বতী আহিছে। সমস্ত দেৱতাসকল নিজৰ নিজৰ ভাৰ্যাসকলক লগত লৈ মহা আনন্দ উল্লাসেৰে সমস্ত দেৱতা দ্বাৰকাৰ অভিমুখে আহি আছে। উদ্দেশ্য এটাই যে কৃষ্ণই যিকোনো সময়তে ধৰাধাম এৰি আহিব আৰু ধৰাধাম এৰি অহাৰ সময়ত কৃষ্ণক এবাক দৰ্শন কৰিব লাগিব। কৃষ্ণক হয়তো আদৰণি জনাই উল্লাস উদযাপনেৰে সৈতে তেওঁক লৈ যাব লাগিব। সেইকাৰণে স্বৰ্গত কোনো দেৱতা ৰৈ নাথাকিল আৰু বৈকুণ্ঠত থকা পাৰিষদ বৰ্গেও সমস্তবিলাকেই যেন এতিয়া কৃষ্ণৰ ওচৰলৈকে আহিবৰ কাৰণে ঢাপলি মেলিছে এটা কাৰণতে, যে আনন্দ উৎসৱেৰে কৃষ্ণক যেন ধৰাধামৰ পৰা বৈকুণ্ঠলৈকে সকলোৱে লৈ যাব, তাৰ কাৰণে এক মহা উৎসৱ কৰিছে। আৰু একে সময়তে দ্বাৰকাত বিবৰ্ণ অৱস্থাটো আহিছে। আৰু ইয়াকে কোৱা হৈছে যে ভগৱন্তৰ ঐশ্বৰ্য মহিমাৰ লীলা কোনে বুজিব।
আহকচোন গুৰুসকল, দেৱতাসকল আহি দ্বাৰকাত উপনীত হৈছে। ইয়াৰ পিছত তেওঁলোকে কি ৰূপ ৰস দৰ্শন কৰে আমি পদৰ মাজেৰে বিচাৰোঁ। কৃষ্ণ ৰাম কৃষ্ণ দৰ্শনে মনে মহোৎসৱে লৰিলা দিক্ষত দীপৰ কাষী মহামনোহৰ দ্বাৰকা নগৰ সাক্ষাতে দেখিলা আখি কৃষ্ণৰ অসংখ্য আভাস প্ৰকাশ স্বৰ্গটো কৰিয়া বলে ৰত্নময়ী মহামন্দিৰত যতে সূৰ্য সখী সম জ্বলে তাহাৰ মধ্যত ৰত্ন মণ্ডপত দিব্য সিংহাসনে বহি কৰন্ত প্ৰকাশ জগত নিবাস যেন কুটিয়ে সখী শ্যাম তনুপীত বসনে সুখভীত ৰত্নৰ তাতে দীপিত নৱঘন যেন বিজুলী সঞ্চাৰৈ দেখোঁতে আতি এতিয়া কৃষ্ণ দৰ্শনৰ অভিলাষ লৈ এই তিনি তৈলুকৰ দেৱতা সমস্ত আহিছে, মহামহোৎসৱ কৰিছে। আৰু যেতিয়া দ্বাৰকা নগৰ পাইছে, দ্বাৰকা নগৰৰ যিটো ৰূপ তেওঁলোকে দেখিছে, দেখি তেওঁলোকে আচৰিত হৈ গৈছে। এই দ্বাৰকা নগৰখন অসংখ্য আৱাসৰ যিটো মহাজ্যোতিয়ে জ্যোতিমন্ত হৈ আছে, দেখি তেওঁলোকৰ মনত এনেকুৱা ভাৱনা আহিছে যে আমাৰ স্বৰ্গতো এনেকুৱা দিব্য আৱাস নাই। আজি দ্বাৰকাত সেই দিব্য আৱাসবিলাক চন্দ্ৰ আৰু সূৰ্যৰ দৰে জিলিকি আছে। আৰু এই সমস্ত আৱাসৰ মাজতে এঠাইত এটা গৃহত ৰত্নময় এক অলংকাৰ সুসজ্জিত এক ৰূপৰ আসনত স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণই অপূৰ্ব মূৰ্তি লৈ তেওঁ বহি আছে। কৰন্ত প্ৰকাশ জগত নিবাস যেন কোটি এক শশী, যিটো মহাৰূপ আজি সেই ৰত্ন সিংহাসনত কৃষ্ণই ধাৰণ কৰি আছে। দেৱতাসকলে দেখিছে 1 কোটি চন্দ্ৰৰ পোহৰ যেতিয়া একত্ৰিত হ'ব, কেনেকুৱা এক মহা শান্তিময় শোভা বৰ্ধন কৰিব চাওকচোন। এটা পূৰ্ণিমাৰ চন্দ্ৰৰ জ্যোতিয়ে যেনেকৈ আমাৰ মন প্ৰাণ আলোকিত কৰে, ফৰকাল সেই পূৰ্ণিমাৰ চন্দ্ৰটো ৰূপৰ মহিমাত আমি কিমান বিমল আনন্দ লাভ কৰোঁ। তেনেকৈ যদি 1 কোটি চন্দ্ৰৰ জ্যোতি শীতল এক প্ৰভাৱ এনেদৰে যদি বিস্ফোৰিত হয়, তেতিয়াহ'লে কিমান এক আলোকময় শান্তিময় এক বাতাবৰণ সৃষ্টি হ'ব চিন্তা কৰক। আজি এনেকুৱাই এটা ৰূপ দৰ্শন দেৱতাসকলক প্ৰদান কৰিছে।
কিন্তু ইয়াৰ আগতে আমি ক'ব লাগিব এইখন দ্বাৰকা যদুবীৰ আপোনাৰ দেৱতাসকলৰ কাৰণে নতুন নহয় তেওঁলোকে দ্বাৰকালৈ সদায় আহি আছে সদায় কৃষ্ণ দৰ্শন কৰি আছে কিন্তু আজি যেটো উদ্দেশ্যত ঋষি অভিশাপৰ পিছত তেওঁলোকে কৃষ্ণ দৰ্শনৰ কাৰণত আহিয়ে যেটো ৰূপ দেখিছে বিপৰীত এনেকুৱা ৰূপ আগতে কেতিয়াও তেওঁলোকে দেখা নাই দ্বাৰকাখন যে ইমান সুন্দৰ ইয়াৰ আগতে তেওঁলোকে অনুভৱ কৰা নাছিল এইবাৰ এই সুন্দৰ দ্বাৰকাৰ প্ৰতিটো গৃহৰ ৰূপ আৰু সৌন্দৰ্যই যেনেকৈ আলোকময় কৰি তুলিছে তাতে ৰত্ন সিংহাসনত প্ৰভু ভগৱন্তে দিব্য মূৰ্তি ধৰি শ্যাম তনু শৰীৰটো প্ৰকট কৰি পীত বস্ত্ৰৰ সৈতে তেওঁৰ যিটো ৰূপ ধাৰণ কৰিছে তেওঁৰ দেহৰ পৰা যেন এক বিজুলী চিকমিকনিহে যেন বাহিৰ হৈ আছে সজল মেঘত যেনেকৈ বিজুলী চিকমিকনিয়ে যিটো ৰূপ দিয়ে আজি যেন এই কৃষ্ণৰ দেহৰ পৰাও তেনেকুৱা এক অপূৰ্ব বিজুলী চমকিত এটা ৰূপ আজি দেৱতাসকলে দেখিবৰ কাৰণে সক্ষম হৈছে কৃষ্ণ বদন প্ৰসন্ন প্ৰকাশে প্ৰভুৰ পূৰ্ণ চন্দ্ৰমাকু গঞ্জি কুটিল অলক ৰত্নৰ তিলক ললাটত ৰঞ্জে হয় কৰয় জলমল মকৰ কুণ্ডল শিৰে কিৰীটিৰ কান্তি নাখাতিল ফুট অধৰ ৰাতুল দন্ত মুকুতাৰ পাখে অৰুণ তৰুণ অৰুণ পংকজ লোচন সুবলিত ভুৱ দুই ৰুচিৰ শিবুক কণ্ঠত কৌস্তুভ নৱ সূৰ্য নৈ বহল হৃদয় তাতে ৰত্নময় মুনি মুকুতাৰ হাৰ আজান লম্বিত গলে বনমালা আজি কিমি কি পেছন্দাৰ চাৰিখান ভূৰ্জ ভূষণে ভূষিত কৰ নৱ কিশলয় ললিত বলিত প্ৰকাশ আঙুলি জল নখ ছয়া আৰু কত তিনি ৰেখা উদয়ত
গম্ভীৰ নাভি কমল ৰত্নমণিময় মেখলা কটিত সুন্দৰ গলা। এতিয়া দেৱতাসকলে কৃষ্ণৰ এই অপূৰ্ব ৰূপটো আজি দেখি তেওঁলোক বিমোহিত হৈ আছে। সেই প্ৰভু ভগৱন্ত কৃষ্ণৰ সুন্দৰ প্ৰসন্ন মুখখন দেখা পোৱাৰ লগে লগেই সমস্তৰে হিয়া হাত পৰি যায়, যেন পূৰ্ণ চন্দ্ৰমাৰ যিটো মহা জ্যোতিকো সেই কৃষ্ণৰ ৰূপ আৰু মুখৰ যিটো সৌন্দৰ্যই সকলোকে যেন ম্লান কৰি পেলায়। তাতে তেওঁৰ শিৰত যি অলকাৰ তিলক আছে আৰু মকৰ কুণ্ডলে যেনেকৈ জিলমিলাই আছে, শিৰত কিৰীতি আছে, নাকত তিল ফুল আৰু ৰাতুল বৰণৰ অধৰত বা ওঠৰ মাজেৰে মুকুতাৰ দৰে জিলিকি থকা দাঁত দুপাৰি আৰু তেওঁৰ যি চকুৰ যিটো মহাজ্যোতি, পংকজ লোচনত যি তৰুণ অৰুণ বা উদিত সূৰ্যৰ যেন পোহৰেহে যেন জাতিষ্কাৰ হৈ আছে, ঠিক এনেকৈ কণ্ঠত আছে কৌস্তভমণি, বহল হৃদয়ত শ্ৰীবৎসৰ পান্তি, ৰত্নময় মহা মুকুতাৰ যি অলংকাৰ, সেই অলংকাৰে জাতিষ্কাৰ কৰি আছে। অজানুলম্বিত গলমালা, এই বনমালাই শোভা কৰি আছে। চতুৰ্ভুজ ৰূপ লৈ তেওঁ নানা ধৰণৰ বস্ত্ৰ অলংকাৰে সুশোভিত হৈ যিটো অপূৰ্ব ৰূপ দেখুৱাইছে, তাতে দুখন ভৰি আৰু দুখন হাতৰ যি কুৰিটা নখ পদ্মত যি এক মহা জ্যোতি নিগৰিত হৈ আছে। প্ৰভু ভগৱন্তৰ সৰ্বাংগতেই এনেকুৱা এক মহাজ্যোতি প্ৰকাশ পায়, যিটো জ্যোতি আজি দেৱতাসকলে দেখিছে। চিন্তা কৰি চাওক, এতিয়া যাৰ যি বাঞ্ছা সেই অনুসাৰে প্ৰভু ভগৱন্তে কৃপা কৰে ভক্তসকলক। এতিয়া দেৱতাসকলে ভক্ত ৰূপত তেওঁৰ এই বিশ্বৰ মূৰ্তিটো চাবৰ কাৰণে আহিছে, গতিকে তেওঁলোকক এই বিশ্ব মূৰ্তিটো দেখুৱাইছে। কিন্তু একেটা সময়তে এই দ্বাৰকাত কি হৈ আছে যে কৃষ্ণক মনত পেলাবলৈ কাৰো চিন্তা অহা নাই, কাৰো মনত ভাৱনা অহা নাই যে যদুবংশত যিটো মহাদুৰ্যোগ আহিল, এই দুৰ্যোগৰ কিবা এটা উপায় বিচাৰি কৃষ্ণৰ ওচৰলৈকে যাব লাগে। যি টুকুৰা শিল উগ্ৰসেনক জমা দিলে, উগ্ৰসেনৰ মনতো এটা ভাৱনা নাহিল বা অন্যান্য কাৰো মনতে ধাৰণা নাহিল যে এই টুকুৰা শিল কৃষ্ণৰ আগত গৈ জমা দিব লাগিব, তেওঁ যি কৰে কৰক। তেওঁৰ কাৰণতে গোটেই যদুবংশ এনেদৰে বিস্তাৰিত এটা ৰূপ হৈছিল। কৃষ্ণ জন্মৰ আগত কংসৰ ভয়ত যদুবংশ নিশ্চিন্ন প্ৰায় এটা অৱস্থা আছিল। কংসৰ ভয়ত 2-4জন যিসকল জীয়াই আছিল, সেইসকলে বিভিন্ন ৰাজ্যত বিভিন্ন দেশত তেওঁলোকে পলাই পলাই প্ৰাণ ৰক্ষা কৰি আছিল। আৰু যি সময়ত কংসক বধ কৰিছিল কৃষ্ণই, তাৰ পিছতহে যদুবংশৰ লোকসকল য'ত যেনেকৈ লুকাই আছিল, সমস্তবিলাক কৃষ্ণৰ সাহত আহি একত্ৰিত হৈ মথুৰাত সমবেত হ'ল। আৰু তাৰ পিছতে যদুবংশই এটা নতুন ৰূপ পালে, আৰু এই নতুন ৰূপৰ যদুবংশত 56 কোটি এক জনসাধাৰণৰ বিশাল ৰূপ এটা পালে। কাৰ কাৰণত? কৃষ্ণৰ কাৰণত। গতিকে সৰ্ব বিপদত ৰক্ষা কৰোঁতা, বংশৰ শ্ৰীবৃদ্ধি ৰক্ষা কৰোঁতা কৃষ্ণক এইখিনি সময়ত যদুবংশত কোনো এজনে মনত পেলাব পৰা নাই। অথচ একেটা সময়তে সেই আকাশৰ পৰা দেৱতাসকল আহিল, বৈকুণ্ঠৰ পৰা পাৰিষদসকল আহিল, আৰু সকলোৱে এই কৃষ্ণৰ এই অপূৰ্ব ৰূপটো চাবৰ কাৰণে মনত কল্পনা কৰিলে, আৰু তেওঁলোকক এইটো ৰূপটো দেখুৱাই তেওঁ এক মহালীলা কৰি আছে। গতিকে এইকাৰণে
আমি এই পাৰমাৰ্থিক বিচাৰত এইটো কথা আমি উপলব্ধি কৰিব লাগিব। কৃষ্ণ প্ৰভু ভগৱন্ত আমাৰ সকলোৰে লগতে আছে, দুষ্টৰ লগতো আছে, শান্তৰ লগতো আছে, দৈত্যৰ লগতো আছে, দানৱৰ লগতো আছে, ৰাক্ষসৰ লগতো আছে, দেৱতাৰ লগতো আছে, সমস্তৰ লগতে আছে। যাৰ যেনেকুৱা ভাৱনা সেই অনুসৰিহে আমি কৃষ্ণৰ কৃপা পাবলৈ সমৰ্থ হওঁ। একেজন কৃষ্ণই এতিয়া দ্বাৰকাত নিজৰ বংশধৰসকলৰ পৰা উপেক্ষিত হৈ আছে, তেওঁক কোনেও মনত পেলাব পৰা নাই। অথচ তেওঁক লগ কৰিবৰ কাৰণে, তেওঁ ৰূপ দৰ্শনৰ কাৰণে স্বৰ্গৰ পৰা আহিছে সমস্ত দেৱতা আৰু বৈকুণ্ঠৰ পৰা আহিছে এই মহাপাৰিষদ বৰ্গ। কৃষ্ণৰে অভূতপূৰ্ব লীলাটোৰ চাবৰ কাৰণে তেওঁলোক আহিছে আৰু ঋষি লোকৰ পৰাও ঋষিসকলে প্ৰত্যক্ষ কৰি আছে, হে প্ৰভু তোমাৰ অনন্ত মহিমাৰ লীলা কি হ'ব বুজিব পৰা নাই। এফালে কাৰোবাৰ মুখত তুমি হাঁহি দিছা আৰু একেটা কৰ্মৰ জৰিয়তে কাৰোবাৰ অন্তৰত তুমি দুখৰ বেদনাৰ বীজ সিঁচি দিছা। ইয়াৰ পিছত তুমি কি কৰিবা, এই তত্ত্বটো এতিয়া তেওঁলোকে কোনেও বিচাৰি পোৱা নাই, দেৱতাসকলেও বুজি পোৱা নাই। আৰু কৃষ্ণই অব্যক্ত ঈশ্বৰ হিচাপে কেৱল লীলা কৰি গৈ আছে। লীলাৰ মাজেৰে যিটো ৰহস্য কোনোবাই যদি উপলব্ধি কৰিব পাৰিছে, সেইসকলে কৃষ্ণৰ মহিমাত তদ্গত হৈ নপৰাকৈ থাকিব পৰা নাই। আহক ইয়াৰ পিছত দেৱতাসকলৰ মন আৰু বুদ্ধিত কি প্ৰতিক্ৰিয়া সৃষ্টি হয় জানিব।